অসমত পাইজান নামে খ্যাত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আজি কিছুদিনৰ পৰা নিৰবিচ্ছিন্নভাৱে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি বিৰল যি ঐতিহাসিক তথা সম্বলপূৰ্ব অসম গঢ়াৰ যি তেখেতৰ অৰিহণা, এই অৰিহণাক তেখেতৰ সামগ্ৰিক যি কলা সংস্কৃতি তথা নৱবৈষ্ণৱ পন্থৰ তেখেতৰ যি অসমৰ প্ৰতি থকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা ভাৰতবৰ্ষৰ প্ৰতি থকা তেওঁৰ যি অৰিহণা, এই অৰিহণাক ম্লান কৰিবলৈ অহৰহৰ চেষ্টা কৰিছে এই গৌৰৱ গগৈ ডাঙৰীয়া। বাগদাদ অৰ্থাৎ বৰ্তমান ইৰাণৰ পৰা অহা বাগদাদৰ পৰা অহা এজন চুফী, বাগদাদৰ পৰা অহা এজন চুফী যিজনক আমি আজান ফকীৰ বুলি আমি ইয়াতে আজান ফকীৰ বুলি সকলোৱে কয়, যিজনক এটা সময়ত আহোম ৰজাই ১৭শ শতিকাত যেতিয়া তেওঁ বাগদাদৰ পৰা অসমলৈ আহিছিলে, পৰৱৰ্তী সময়ত আহোম স্বৰ্গদেউসকলে তেখেতক আমি যিমানটো জানো তেখেতক সন্দেহ কৰিছিলে চোৰাংচোৱা হিচাপে মোগলৰ, আৰু একে সময়তে তেখেতক শাস্তি প্ৰদান কৰিবৰ কাৰণেও সেই সময়ত সিদ্ধান্ত লৈছিলে। তেনে এজন ব্যক্তিক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগত একাকাৰ কৰি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই আসনৰ লগত সমকক্ষভাৱে প্ৰতিষ্ঠা কৰিবৰ কাৰণে গৌৰৱ গগৈ চেষ্টা কৰিছে। যিটো সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে, যিটো সময়ত আমাৰ চৰকাৰখনে লাচিত বৰফুকনক চাওলুং চুকাফাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে, যিটো সময়ত চৰাইদেউৰ দৰে ঐতিহাসিক ক্ষেত্ৰক বিশ্ব ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে, সেই সময়ত এই সকলোবিলাক নৎসাত কৰি গৌৰৱ গগৈ ডাঙৰীয়াই কেৱল মাত্ৰ আজান ফকীৰক অসমীয়া সমাজ ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে নিশ্চিতভাৱে ই অত্যন্ত গৰিহণাযোগ্য অসমীয়া সমাজ ব্যৱস্থাৰ কাৰণে, অসমৰ সমাজ জীৱনৰ কাৰণে, অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ কাৰণে, অসমৰ ঐতিহ্যৰ কাৰণে ই অত্যন্ত ঘৃণনীয় কথা। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক আমি সকীয়াই দিছো যে এই ধৰণৰ অসমৰ সভ্যতা সংস্কৃতিক বিনষ্ট কৰিব পৰা কোনো ধৰণৰ যাতে ভৱিষ্যতে বক্তব্য নকৰে, কোনো ধৰণৰ যাতে ষড়যন্ত্ৰ নকৰে, তাৰ পৰা আঁতৰি থাকিবৰ কাৰণে সকীয়াই দিছো। আপোনালোকে চাওক, এইখন অসম শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, শ্ৰীমন্ত মাধৱদেৱ গুৰুজনাৰ অসম। এইখন অসম চিলাৰায় লাচিতৰ অসম। এইখন অসম চুকাফা নৰনাৰায়ণৰ অসম। এইখন অসমত আপোনালোকে যদি চাই তেতিয়াহ'লে দেখা পাব যে এইখন অসম বীৰ ৰাঘৱ মৰাণ, জোঙাল বলহুৰ অসম, ভীমবৰ দেউৰী, উপেন্দ্ৰনাথ বৰ্মৰ অসম। এইখন অসম জ্যোতি বিষ্ণুৰ অসম। এইখন অসম চেমছন ইন্টি, তাবুৰাম টাইট, সতী সাধনী কনকলতা, ছবিলাল উপাধ্যায়, সমীৰ তাঁতী, প্ৰহ্লাদ তাছাৰ পবিত্ৰ জন্মভূমিৰ অসম। এইখন অসমত এইসকল লোকক নৎসাত কৰি গৌৰৱ গগৈ ডাঙৰীয়াই কেৱল মাত্ৰ অসমৰ সভ্যতা সংস্কৃতিৰ লগত বাগদাদৰ পৰা অহা সেইজন চুফী যাক এটা সময়ত আহোম স্বৰ্গদেউসকলে যাক সন্দেহ কৰিছিল, তেওঁক মোগলৰ চোৰাংচোৱা হিচাপে, ৰাষ্ট্ৰ বিৰোধী চোৰাংচোৱা হিচাপে সন্দেহ কৰিছিল, যিটো কথা আমি বিভিন্ন ক্ষেত্ৰখনত পাইছো। সেইজন চুফী আজান ফকীৰক গৌৰৱ গগৈ ডাঙৰীয়াই অসমত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে। এইটো নিশ্চিতভাৱে অসমৰ সমাজ ব্যৱস্থাৰ কাৰণে, অসমৰ সমাজ জীৱনৰ কাৰণে অত্যন্ত এক অস্বীকৃত বিষয়। একেটা সময়তে আৰু আমি এটা কথা ঠিক যে আজান ফকীৰ তেখেতে নিজৰ স্থানত আছে, আৰু তেওঁৰ সেই নিজৰ স্থানত থকা সেই কথাটো আমি নিশ্চিতভাৱে আমি সেই কথাটোত কোনো ক'ব লগা আমাৰ একো নাই। কিন্তু তেখেতক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগত সমানে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি ধৰণে চেষ্টা কৰিছে, যি ধৰণে মাধৱ পুৰুষক অসমৰ সমাজ জীৱনৰ পৰা আঁতৰাই ৰাখিবলৈ গৌৰৱ গগৈ ডাঙৰীয়াই চেষ্টা কৰিছে, যি ধৰণে গৌৰৱ গগৈ ডাঙৰীয়াই শংকৰ মাধৱৰ যি মণিকাঞ্চন যি মিলন, এই মিলনক অস্বীকাৰ কৰিবলৈ লৈছে, এই অস্বীকাৰ কৰি অসমৰ সমাজ জীৱনক নৎসাত কৰিছে, অসমৰ বৈষ্ণৱ সংস্কৃতিক নৎসাত কৰিছে। ই অসম বিৰোধী, অসমীয়া জাতি বিৰোধী। এইবিলাক কিয় কৰি আছে?
কংগ্ৰেছৰ মূল কথাটোৱে হৈছে এই যে 22টা সমষ্টি আছে অসমত, এই 22টা সমষ্টি কেৱল মাত্ৰ বংগীয় মূলৰ মুছলমানৰ অধ্যাধিষ্ঠিত অঞ্চল, মিয়া মুছলমানৰ অধ্যাধিষ্ঠিত অঞ্চল। এই 22টা সমষ্টিত যাতে তেওঁ এই 22টা সমষ্টি যাতে তেওঁ অধিকাৰ কৰিব পাৰে, এই 22টা সমষ্টিত যাতে তেওঁলোকে অনায়াসে জয়লাভ কৰিব পাৰে আৰু বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিৰ পৰা আঁতৰাই বদৰুদ্দিন আজমলৰ স্থান দখল কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই এই ধৰণৰ কাম কৰিছে। অৰ্থাৎ বদৰুদ্দিনক আঁতৰাই এই 22টা সমষ্টিত যি মিয়াসকলৰ যি সংখ্যাগৰিষ্ঠতা থকা এই 22টা সমষ্টিত তেওঁ নিগাজিককৈ খোপনি পুতিবৰ কাৰণে, কংগ্ৰেছক খোপনি পুতাবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই এই ধৰণৰ কাম কাজ কৰিছে। আৰু তাৰ কাৰণে কি কৰিছে জানে? তেওঁক ৰাহুল গান্ধীয়ে সহায় কৰিছে। ৰাহুল গান্ধী ডাঙৰীয়াই কৰিছে ইমৰান মাছুদ, তেওঁ সাংসদ, তেওঁ বিহাৰৰ ইউপিৰ সাহাৰণপুৰৰ সাংসদ ইমৰান মাছুদক অসমলৈ পঠাই দিছে। আৰু সেইজন ইমৰান মাছুদ হৈছে কোন? যে সেইজন ইমৰান মাছুদে 2014 চনত কৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পিচকৈ কাটিব লাগে, এই ধৰণৰ বক্তব্য কৰিছে। গতিকে এই ধৰণৰ বক্তব্য কৰা এজন কট্টৰ মুছলমান, অৰ্থাৎ তেওঁ মুছলমানৰ ৰাজনীতি কৰা, মুছলমানৰ মেৰুকৰণৰ দ্বাৰা কংগ্ৰেছক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰা, যিটো কথা ৰেৱন্ত ৰেড্ডী ডাঙৰীয়াই, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী ডাঙৰীয়াই কৈছিলে যে কংগ্ৰেছ মানে মুছলমান, মুছলমান মানে কংগ্ৰেছ। এই কথাটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমলৈ তেওঁ পঠিয়াই দিছে ইনচাৰ্জ হিচাপে, তেওঁলোকৰ ইলেকশ্যন ইনচাৰ্জ হিচাপে ইমৰান মাছুদক পঠিয়াই দিছে। আৰু মাছুদে ইয়াত অহা দিনবিলাকত নিশ্চিতভাৱে অসমৰ জনসাধাৰণৰ মাজত ধৰ্মীয় মেৰুকৰণৰ বাবে চেষ্টা কৰিব আৰু নিশ্চিতভাৱে তেওঁ অসমৰ যি ঐক্য আৰু শান্তিৰ অসমখনক আউল লগাবৰ কাৰণে অসমক বিভিন্ন ধৰ্মীয় ভিত্তিত বিভাজন সৃষ্টি কৰিবৰ কাৰণে এইজন ইমৰান মাছুদে অসমত কাম কাজ কৰিব, ষড়যন্ত্ৰ নিশ্চিতভাৱে কৰিব। আৰু তাৰ বাবে অসমবাসী ৰাইজক আমি আহ্বান জনাইছো, এই ইমৰান মাছুদৰ ভৱিষ্যতৰ অসমত আহিবলগীয়া দিনত তেওঁৰ কাৰুকাৰ্যবিলাক নিশ্চিতভাৱে আমি চকু দিব লাগিব, তেওঁক চকু ৰাখিব লাগিব, আপোনালোককো চকু ৰাখিবৰ কাৰণে তেওঁৰ কাৰুকাৰ্যবিলাক অসমত তেওঁলোকে যিবিলাক গতিবিধি কৰিব এইবিলাক আমি চকু ৰাখিব লাগিব, নিশ্চিতভাৱে চকু ৰাখিব। আজিৰ তাৰিখত ইমৰান মাছুদ, গৌৰৱ গগৈৰ কাৰণে অসমখন থান-বান হৈ যোৱাটো একো ডাঙৰ কথা নহয়, তেওঁৰ কাৰণে একো অসুবিধা নহয়। এই কাৰণে নহয়, তেওঁৰ পত্নী পুত্ৰ সকলোকে ব্ৰিটেইনত ৰাখিছে, তেওঁলোকে ছেফ প্লেচত আছে। তেওঁলোকে অসমীয়া সংস্কৃতিক এই তেওঁৰ পুত্ৰ পত্নীক দিয়া নাই, কিন্তু আৰু তেওঁ নিজেও পাকিস্তানৰ পৰা তেওঁ দীক্ষিত হৈ আহিছে। পাকিস্তানৰ পৰা দীক্ষিত হৈ অহা গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ পত্নী পুত্ৰক ব্ৰিটেইনত ৰাখি অসমৰ পৰা বহু দূৰত ৰাখি অসমীয়া মানুহৰ মাজত বিভাজন সৃষ্টি কৰিবৰ কাৰণে এই গৌৰৱ গগৈ ডাঙৰীয়াই ইমৰান মাছুদৰ লগত একত্ৰিত হৈ অহা নিৰ্বাচনত কাম কাজ কৰিব। তাৰ কাৰণে আমি সকলোৱে চকু ৰাখিব লাগিব, যাতে তেওঁলোকৰ গতিবিধিবিলাক চকু ৰাখিব লাগে আৰু তেওঁলোকৰ যি ষড়যন্ত্ৰ, বিভাজনমুখী ষড়যন্ত্ৰ, তাক আমি প্ৰতিহত কৰিব লাগিব, নিশ্চিতভাৱে প্ৰতিহত কৰিব লাগিব। ধন্যবাদ।